সৰ্বজনে এশাৰী ঘূৰিব লাগে। কৃষ্ণ কৈছে বোলে এই বোলে দুপৰ বেলিকা ভকত আহিলে কিদৰে আদৰিব লাগে, প্ৰভু চৰণত ধৰি বহিবাক লাগে আসন পাৰি। কৃষ্ণ কৈছে বোলে হে প্ৰভু কৃষ্ণ, আজি বোলে গাঁৱৰে জগদিত হৈ সেই পবিত্ৰ বৈকুণ্ঠস্থলীত বোলে নদব্য শৰাই দুভাগ সজাই ধূপে দীপে পুষ্পে বোলে হুৰস পাৰে প্ৰভু চৰণত অৰ্পণ কৰা হৈছে। এই অৰ্পণ কৰিবলৈ যাওঁতে আমাৰ হ'ব অনেকখিনি অপৰাধখিনি নিশ্চয়ৰূপে প্ৰভুৱে গ্ৰহণ কৰি ল'ব লাগে। ইয়াতে কৈছে বোলে আজি ভাদমহীয়া পাল নাম বোলে উপলক্ষে আজি আহিনৰ 25 তাৰিখে বোলে সমূহ ৰাইজ গোট খাই বোলে দণ্ড অৰিচনী বোলে দি পেলানি সকলোৱে একত্ৰিত হৈ এভাগী নাম আয়োজন কৰা হৈছে। এই নামভাগী আয়োজন কৰিবলৈ যাওঁতে আমাৰ হ'ব অনেকখিনি অপৰাধখিনি মাৰ্জনা কৰি লগতে সেৱকে সেৱা হৈছে। এই সেৱাভাগীত বোলে সম্পূৰ্ণ ফলভাগী কৰি যিখিনি সেৱকে মনোবাঞ্ছা পূৰণ কৰিছে সেইখিনি ফলভাগী কৰিব লাগে। লগতে আগলৈকে প্ৰভু চৰণৰ গুৰুচৰণৰ সেৱা চলাই থাকিবলৈ ভক্তি দি শক্তিপাত কৰি প্ৰভুৱে কৃপা কৰি ৰাখিব লাগে। হৰি কৃষ্ণ কৈছে বোলে নমো নমো নাৰায়ণ প্ৰসন্ন সৰু কহৰি কৰি নিজান আপোনাৰ মহিমা বুলি বেক ৰাখি জীৱ কৰা পৰিত্ৰাণ। কৃষ্ণ কৈছে বোলে কামনাক পূৰ্বক কৃষ্ণক ভজয় তাহাৰ হিতে চিন্তা কিবা ময় যেন কল্পটোৰ সবাদ সমান বোলে মাগন্তাজনহে পায় ফলধন। কৃষ্ণ সেয়ে কৈছে এই বোলে মাগন্তাজনহে পায় ফলধন। আজি বোলে এই বৈকুণ্ঠস্থলীত সকলোৱে এভাগী বন্তি অৰ্পণ কৰিছে, ধূপ অৰ্পণ কৰিছে, গোৱাপান সহিতে প্ৰভুৰ ওচৰত নিবেদন কৰিছে। এইখিনি কৰিবলৈ যাওঁতে যিখিনি চোৱাগা লোৱাগা হৈছে সেইখিনি মাৰ্জনা কৰি আগলৈকে প্ৰভুৱে কৃপা কৰি ৰাখিবলৈ আশীৰ্বাদ কৰিব লাগে। হৰি কৃষ্ণ কৈছে গৃহে গৃহে আইলক্ষ্মী আছে বোলে 7 খণ্ডে সোমাই এখণ্ডে বোলে খুন্দু মৌলুকু পতানে গোঠক থলাই ভাৱে উপচি পৰক। লগতে বোলে প্ৰভুৱে বোলে জলে স্থলে প্ৰতিভাৱে নিৰাপদে কুশলে মই ৰাখিব লাগে। সবাৰো হৰি ৰাম হৰি সন্ত অৰ্থে